ঘিলামৰা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত 7 ফেব্ৰুৱাৰীত ভাৰতীয় সংবিধানৰ ৭৫ বৰ্ষ পূৰ্ণতা লগত সংগতি ৰাখি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশনা আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান মৰ্মে জয় বাপু জয় ভীম জয় সংবিধান শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰে। ঘিলামৰা ৰাজীৱ ভৱন চৌহদৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ভূপেন কুমাৰ বৰাক ঘিলামৰা ব্লক কংগ্ৰেছৰ কমিটিৰ ফালৰ পৰা সম্ভাষণ জনায়। পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ভূপেন কুমাৰ বৰাই আৰু তাৰ পিছত জয় বাপু জয় ভীম জয় সংবিধান শীৰ্ষক এখন সভা অনুষ্ঠিত কৰে। উক্ত সভাখনত ঘিলামৰা ব্লক কংগ্ৰেছ কমিটিৰ বিষয়ববীয়া সকলৰ লগতে প্ৰায় ৩০০ শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে। আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাৰে বাৰে কয় ৫৬ ইঞ্চি কলিজা আছে। ডনাল্ড ট্ৰাম্প তেখেতৰ বন্ধু, কিন্তু আপোনালোক সকলোৱে দেখিছে যে আমেৰিকাত বিভিন্ন কামত নিয়োজিত বিভিন্ন ভাৰতবৰ্ষৰ নাগৰিকক কি ধৰণে বন্দী হিচাপে হাতত হেণ্ডকাপ লগাই ভৰিত হেণ্ডকাপ লগাই ৪০ ঘণ্টা অনাহাৰে অনিদ্ৰায় কি ধৰণৰ দুৰ্ব্যৱহাৰ কৰা হৈছে, সেই কথাটোত এতিয়ালৈকে দেশৰ প্ৰধানমন্ত্ৰী মৌন। আমাৰ দেশৰ যিজন বিদেশ মন্ত্ৰী এছ জয়শংকৰ ডাঙৰীয়া মৌন। সেইকাৰণে আজি গোটেই ভাৰতবৰ্ষত আমি আজি মোদী ডাঙৰীয়া আৰু এছ জয়শংকৰ ডাঙৰীয়াই বিদেশত ভাৰতীয় নাগৰিকক কৰা অপমানৰ সময়ত মৌন থকাৰ কাৰণে আমি ভাৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। আৰু লগতে আমেৰিকাই আমাৰ দেশৰ নাগৰিকক যিটো ব্যৱহাৰ কৰিছে এইটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমাৰ দেশৰ নাগৰিকক আমি কেতিয়াও কোনোবাই বাহিৰত নি অপমান কৰাটো সহ্য নকৰোঁ। আজি আমি এই প্ৰতিবাদ কৰাৰ মুহূৰ্তত আমি দেশৰ প্ৰধানমন্ত্ৰীক আৰু বিদেশ মন্ত্ৰীক আহ্বান জনাম যে অতি শীঘ্ৰে আপোনালোকে এই সম্পৰ্কত আমেৰিকাৰ সৈতে প্ৰত্যক্ষ যোগাযোগ কৰি ভাৰতীয় নাগৰিকৰ মান সন্মান নিৰাপত্তা সুনিশ্চিত কৰক। আৰু অন্যথাই যদি আপুনি বিদেশত থকা ভাৰতীয় নাগৰিকৰ মান সন্মান ৰক্ষা কৰিব নোৱাৰে তে আপুনি ৫৬ ইঞ্চি কলিজাৰ প্ৰধানমন্ত্ৰী বুলি কৈ ডনাল্ড ট্ৰাম্প আপোনাৰ বন্ধু বুলি কৈ থকা কথাটো মিছা বুলি কওক। সেইকাৰণে মই ঢকুৱাখানা আৰু ঘিলামৰা দুইখন ব্লক কংগ্ৰেছক ধন্যবাদ দিম যে কালিৰ পৰাই আমাৰ ইয়াত এখন সভা ঠিক হৈ আছিলে, কিন্তু লগত সংগতি ৰাখি গোটেই দেশজুৰি হোৱা প্ৰতিবাদত আজি লখিমপুৰ জিলাৰ লগতে আমাৰ ঢকুৱাখানা ঘিলামৰাৰ ৰাইজেও যি স্বতঃস্ফূৰ্ত সহায় দিছে মই তেওঁলোককো ধন্যবাদ জনাইছোঁ। মই ভূপেন বৰা, মই মাঘ বিহু পাতিম, মই কংগ্ৰেছো কৰিম, তাত আপুনি ক'বলগীয়া কি আছে? এতিয়া আমাৰ ইয়াতে আছে দলে সুৰজিৎ দলে নিজৰ বিহু আলি আই লৃগাং, দলে কংগ্ৰেছ। দলে আলি আই লৃগাং পতাত আপুনি কি ক'ব নেকি যে দলে কংগ্ৰেছ কৰে সেইকাৰণে দলে আলি আই লৃগাং পাতিব নোৱাৰিব কথাটো? গতিকে বিহুক লৈ আমি অনাহকত বিতৰ্ক কৰিব নালাগে। বিহু যাৰ যিটো পৰম্পৰা সেইটো বিজেপিৰহে কথা। আপুনি কি খাব, কি সাজপাৰ পিন্ধিব, কি পাতিব, কি নেপাতিব সেইটো বিজেপিয়ে ঠিক কৰে। আমি বাকী যিসকল জাতীয় সংগঠন আছোঁ সকলোৱে চাব লাগে যাতে আমাৰ সংস্কৃতিক কোনো অপভংশ কৰিব নোৱাৰে, আমাৰ সংস্কৃতিক যাতে কোনো বিকৃত কৰিব নোৱাৰে। এতিয়া দেউৰীসকলে দেউৰী বিহু পাতিব, বড়োসকলে বাগৰুম্বা নাচিব, আমি বিহু নাচিম, দলে আমাৰ পাৱে এওঁলোকে আলি আই লৃগাং পাতিব। তেওঁলোকে ৰাজনীতিও কৰিব, ছাত্ৰ সন্থাও কৰিব, সেইটো কিয় বেয়া পাব লাগে? পঞ্চায়ত নিৰ্বাচনো আহি আছে। পঞ্চায়তটো আজি ঢকুৱাখানাৰ ৰিজাল্ট দেখিলে, যি ধৰণে ৰাতিপুৱা ইমান দবা পিটা বৰষুণৰ মাজত ৰাইজে হাতত কংগ্ৰেছৰ পতাকা লৈ ওলাই আহিছে। এইখিনি মানুহে যেতিয়া এবাৰ জিকিম বুলি ভাবি ল'ব আৰু বিজেপিৰ যিটো লুণ্ঠন চলি আছে ইয়াত, MSCটো এতিয়া চবেই জানে যে এইটো MSC বুলি নকয়, ইগ' মাৰিব। MSC মানে এতিয়া ইগ' মাৰিব। গতিকে যিটো অৱস্থা, যিটো লুটপাট যিটো হৈ আছে কয়লা চিণ্ডিকেটৰ নামত অবৈধ কয়লা খননত আজি ২৫জন শ্ৰমিকৰ মৃতদেহ আজিলৈকে চৰকাৰে উলিয়াব নোৱাৰিলে। এই কথাবিলাকতো ৰাইজে দেখি আছে। এটা পৰিয়ালৰ সম্পত্তি কেনেকৈ বাঢ়ি গৈছে। ইলেকশ্যনৰ সময়ত হ'ব বুলি ক'ব। কিমানটা ইলেকশ্যন পাৰ হ'ল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাজুলীত MLA খেলিবলৈ যাওঁতেই ক'লে যে দলং হৈ যাব। তাৰপাছত আধাৰশিলা কৰিলে। তাৰপিছত নীতিন গাডকাৰী ডাঙৰীয়াই পাৰ্লিয়ামেণ্টত গৈ ক'লে যে সোণোৱালক জিকাবৰ কাৰণেহে মই কৈছিলোঁ। এতিয়া খুটা বহি গ'ল। ঠিকাদাৰ কোন? যিটো ঠিকাদাৰক উত্তৰ প্ৰদেশৰ চৰকাৰে ব্লেক লিষ্টেড কৰিছে, আজি সেইটো ঠিকাদাৰকে অসম চৰকাৰে ৰঙা দলিচা পাই দিছে। গতিকে আমাৰ অসমৰ ৰাইজৰ যিটো আৱেগ আৰু অনুভূতি বিজেপিয়ে যিধৰণে হেতালি খেলিছে তাৰ প্ৰকৃত যিটো প্ৰত্যুত্তৰ অসমৰ ৰাইজে ২৬ চনৰ ১০ মে'ৰ ভিতৰত দিব। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।